নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ বৰমাহঁতৰ ঘৰলৈ। সেয়া দেখিছেনে আমাৰ বৰমা। সেয়া বৰমাহঁতৰ মানে ঘৰ ভাঙিছে, পাকঘৰটো বনাইছে, সেইকাৰণে চব বস্তু সেই ভিতৰতে লৈ আহিছে। দেখুৱাই আছোঁ ৰ'ব বৰমাহঁতৰ পৰিৱেশটো। সেয়া দেখিছেনে, সেয়া মাটি তুলিছে, পাকঘৰটো মানে বনাই আছে। পাকঘৰ বনাই আছে, মিস্ত্ৰী সেয়া কাম কৰিয়ে আছিল। সেয়া এয়া হৈছে আমাৰ এয়া হৈছে আমাৰ ডাঙৰ মা। এয়া আমাৰ ডাঙৰ মা। এয়া ডাঙৰ মা বজাৰত গৈছিল, বজাৰৰ পৰা মানে ভাগিনজনী, এয়া দেখিছেনে, ভাগিনজনীৰ কাৰণে চকী এখন আনিছে। ভাগিনজনী মানে বাৰ্থডে আহিছে আৰু এয়া জোতা আনিছে, জোতা কিনি। তাৰপিছত এয়া আনিছে কাপোৰ, এয়া কাপোৰ লৈ আহিছে ভাগিনজনীৰ কাৰণে। ভাগিনজনীৰ কাৰণে কাপোৰ লৈ আহিছে। ভাগিনজনী মানে জানুৱাৰী 3 তাৰিখে বাৰ্থডে। সেয়া বৰমাহঁতৰ আৰু ডাঙৰমাহঁতৰ এয়া ঘৰটো দেখুৱাই দিছোঁ ৰ'ব। বস্তুবিলাক মানে চব খেলি মেলিকৈ আছে, মানে ঘৰটো ভাঙিছে যে সেইটো কাৰণে। এয়া দেখিছেনে, এয়া ভাগিনজনীৰ কাৰণে। আজি ভিডিঅ' ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি জনাবচোন।